লখিমপুৰত ৰঙা নদীয়ে কঢ়িয়াইছে ভাবুকি নিপকো জলবিদ্যুৎ প্ৰকল্পই প্ৰদূষিত কৰিছে ৰঙা নদীৰ পানী নৈপৰীয়া ৰাইজৰ মাজত লাগিছে হাহাকাৰ মৃত্যু হৈছে মাছ কাছৰ পশুকুললৈ নামিছে ভাবুকি বিগত প্ৰায় 1.5 মাহে ৰঙা নদী নৈৰ পানী ঘোলা তথা অপৰিষ্কাৰ হৈ পৰাত নৈপৰীয়া ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি লখিমপুৰ নিপকো জলবিদ্যুৎ প্ৰকল্পই প্ৰদূষিত কৰিছে ৰঙা নদী নৈৰ পানী নৈপৰীয়াৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি জীৱকুললৈ নামিছে অখনি সংকেত উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ইয়াজালত থকা নিপকো জলবিদ্যুৎ প্ৰকল্প পৰিষ্কাৰ কৰাৰ ফলত প্ৰদূষিত হৈছে ৰঙা নদী নৈৰ পানী সমান্তৰালকৈ মাছ কাছৰ মৃত্যু মুখত পৰাত গৰু ছাগলীলৈ ভাবুকি আহিছে ইফালে নিপকো জলবিদ্যুৎ প্ৰকল্প আৰু লখিমপুৰ প্ৰশাসনে নৈপৰীয়া ৰাইজলৈ কোনো সতৰ্কতামূলক জাননী প্ৰেৰণ নকৰাত তীব্ৰ ক্ষোভ জাৰিছে এতিয়া নৈপৰীয়া ৰাইজে ৰঙা নদী পৰিষ্কাৰ নকৰিলে নিপকোৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ নৈপৰীয়া ৰাইজৰ আমি অসাই অংকিত যোৱা 1.5 মাহ ধৰি আমাৰ ইয়াজালিস্থিত যিটো নেপকোৰ বান্ধত পৰিষ্কাৰ কৰাৰ নামত আমাৰ যি পৰিৱেশৰ এতিয়া পানী প্ৰদূষিত হৈ আছে আপোনালোকে নিশ্চয় দেখিছে আমি অতি পৰিতাপৰ কথা আজি 1.5 মাহ ধৰি আমাৰ জিলা প্ৰশাসনকে আদি কৰি বা আমাৰ যিটো জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ববীয়াই কোনো ধৰণৰ আমি এতিয়ালৈকে আমাৰ ৰাইজক এই বিষয়ে অৱগত কৰা নাই বা অতৰ্কবাণী আমাক প্ৰেৰণ কৰা নাই আমি অসাই অংকিত আমি খুব কম সময়ৰ ভিতৰতে আমি লিখিতভাৱে আমি জিলা উপায়ুক্তৰ লগতে আমি অসম চৰকাৰ তথা বিভিন্ন আমাৰ নিপকোৰ সংশ্লিষ্ট বিষয়ববীয়াসকললৈ আমি একেলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিম লিখিত আমি অভিযোগ দাখিল কৰিম লখিমপুৰৰ পৰা জিয়াউলালী ৰিপোৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজি যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী